নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 15 জুন 2024 সোমবাৰ এই দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। এই দিনা মলমাহ নিবৃত্তি হ'ব অৰ্থাৎ মলমাহ শেষ হ'ব। জেঠ সংক্ৰান্তি আৰু জেঠ মাহত পৰা দ্বিতীয়টো অমাৱস্যা। সচৰাচৰ এটা মাহত এটা অমাৱস্যা পৰে, কিন্তু মল মাহত দুটা অমাৱস্যা পৰে। আপুনি যদি আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰি যিকোনো সমস্যাৰ পৰা মুক্ত পাব বিচাৰে, যেনে ধৰক আপোনাৰ জীৱনৰ পাৰিবাৰিক সুখ শান্তিত ব্যাঘাত আহিছে, ধন টকা পইচাৰ সমস্যাই আপোনাক দুখ কষ্ট দিছে, আপোনাৰ আপোনজনে আপোনাক বেয়া দৃষ্টিৰে চাবলৈ লৈছে, নাইবা আপোনাৰ শত্ৰুৱে আপোনাক অন্যায় হিংসা কৰে, কিন্তু আপুনি শত্ৰু বশ কৰিব পৰা নাই। যদি আপুনি শত্ৰু বশ কৰি ৰাখিব বিচাৰে দেৱী শক্তিৰ দ্বাৰা এই সকলোবোৰ সমস্যা সমাধান বিচাৰে, তেনে এইদিনা সমস্যা অনুসৰি কেইটামান সৰু সৰু উপায় নিজৰ ঘৰত কৰি ৰাখক, সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। ইয়াৰ উপৰিও এমুঠি ক'লা তিলেৰে যদি এটা সৰু কাম কৰি সেই তিলমুঠি নিজৰ ঘৰৰ ওপৰলৈ মাৰি থ'ব পাৰে, তেনে কোনোদিন অপশক্তি বা তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে আপোনাৰ ঘৰখনক একো অনিষ্ট সাধন কৰিব নোৱাৰে। এই অমাৱস্যা সাধাৰণ অমাৱস্যা নহয়, প্ৰতি 3 বছৰৰ মূৰতহে মল মাহৰ দুটা অমাৱস্যা মিলে। জেঠ মাহটো মল মাহ আৰু এই অমাৱস্যাতেই মল মাহৰ অন্ত পৰিব। এই অমাৱস্যা সমৱৰ্তী অমাৱস্যা। এই অমাৱস্যা সোমবাৰে পৰিছে, সেয়েহে এই অমাৱস্যাক সমৱৰ্তী অমাৱস্যা বুলি কোৱা হয়। অন্য বাৰত পৰা অমাৱস্যাৰ তুলনাত সোমবাৰে পৰা অমাৱস্যাৰ ক্ষমতা বেছি। সোমবাৰটো হৈছে মহাদেৱৰ বাৰ। অমাৱস্যাৰ দিনা যদি শিৱক পূজা কৰিব পাৰে তেনে আশা পূৰণ হয়। অন্যহাতে এই অমাৱস্যাত দেৱী আদিমাতাক যদি পূজা কৰিব পাৰে তেনে মা দুৰ্গাৰ কৃপাত সৰ্বপ্ৰকাৰে উন্নতি হ'ব। সেয়েহে আপুনি মানক বা নামানক জেঠ মাহত যি দ্বিতীয় অমাৱস্যা হ'বলৈ গৈ আছে, সেইদিনা আপুনি সমস্যা অনুসৰি 3টা উপায়ৰ ভিতৰত যিকোনো এটা উপায় কৰি ৰাখক নিজৰ ঘৰত। আপোনাৰ যেনেকুৱা যি সমস্যাই নহওক সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। মা দুৰ্গাই আপোনাক কৃপা কৰিব। বিশেষকৈ এই অমাৱস্যা সোমবাৰে সংক্ৰান্তিত পৰিছে আৰু এই অমাৱস্যা হৈছে মল মাহৰ দ্বিতীয় অমাৱস্যা। গতিকে আপুনি যদি দেৱী দুৰ্গা আৰু শিৱশক্তিক বিশ্বাস কৰে, তেনে আজিৰ ভিডিঅ'টোৱে আপোনাক যিকোনো সমস্যাৰ পৰা মুক্তি হোৱাৰ পথ দিব। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মল মাহৰ অমাৱস্যাত কি উপায় কৰিলে ধনৰ সমস্যা, শত্ৰুৰ সমস্যা, তন্ত্ৰমন্ত্ৰ, অপশক্তিৰ সমস্যা আৰু পাৰিবাৰিক সমস্যাৰ পৰা শিৱশক্তি আৰু দেৱী আদিমাতাৰ শক্তিৰ দ্বাৰা মুক্ত হ'ব পাৰে। ইয়াৰ উপৰিও এইদিনা মহাদেৱৰ কৃপাত আশা পূৰণ কৰিবলৈ কি কাম কৰিব পাৰে বা মৃতকৰ দোষৰ পৰা ৰক্ষা পৰিবৰ বাবে এই দিনটোত কি কাম কৰি থ'ব পাৰিলে মৃতকৰ দোষ খণ্ডন হৈ মৃতকৰ কৃপা পৰে, যাৰ ফলত উন্নতি আহে। উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা আদিমাতা বা ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জেঠ মাহটো হৈছে ডাঙৰ মাহ। এই মাহত শনি পূজা আৰু হনুমানক পূজা কৰা হয়। 2024 জেঠ মাহত যি 31 দিন পৰিছে, প্ৰতিটো দিনেই সাধাৰণ দিন নহয়। বিশেষকৈ জেঠ মাহৰ প্ৰথম দিন আৰম্ভ হৈছিল শনিবাৰে অমাৱস্যাৰ দ্বাৰা আৰু শেষ দিন সোমবাৰে অমাৱস্যাত অন্ত পৰিছে। শনিবাৰ হৈছে শনি পূজাৰ দিন আৰু শিৱ পূজাৰ দিন হৈছে সোমবাৰ। জেঠ মাহ হৈছে হনুমানৰ পূজাৰ মাহ। হনুমান হৈছে শিৱৰ একাদশ অৱতাৰ। সেয়েহে এই 2 অমাৱস্যা সাধাৰণ অমাৱস্যা বুলি ওলাই নকৰিব। এই 2 অমাৱস্যাত কৰা উপায় বা কামে আপোনাক সমস্যা মুক্ত কৰি ৰাজধনী হোৱাৰ সুযোগ দিব। যদি আপুনি এইখিনিলৈকে ভিডিঅ'টো চাই আছে তেনে শেষলৈকে চাই সমস্যা অনুসৰি উপায়সমূহৰ বিষয়ে জানি লওক। 15 জুন সোমবাৰৰ দিনা নিজৰ ঘৰত কৰিলে উপায়সমূহ আপুনি সমস্যা মুক্ত হৈ সুখী হ'ব পাৰিব। যেতিয়া কোনো ব্যক্তিৰ ওপৰত নৱগ্ৰহৰ বেয়া দশা পৰে বা শনিৰ অশুভ প্ৰভাৱ পৰে, তেতিয়া সেই ব্যক্তিৰ নানান সমস্যা আহে। যেনে ধৰক অধিক কষ্ট কৰাৰ পাছতো ভাল ফলাফল নাপায়, ধন টকা পইচা উপাৰ্জনৰ পথত বাধা আহে বা উপাৰ্জন হ'লেও খৰচৰ পৰিমাণ বৃদ্ধি পায়। যিকোনো কাৰণত বাধা বিঘিনি, এলাহ ভাৱ বেছি হয়, কোনো কামত মন নবহে, খং বেছি হয়, একে ঠাইতে বেছিদিন থাকিবলৈ ইচ্ছা নকৰে। এনেবোৰ সমস্যা যদি হয় জানিব আপোনাৰ ওপৰত নৱগ্ৰহৰ বেয়া প্ৰভাৱ পৰিছে বা আপোনাৰ ওপৰত শনিৰ কুদৃষ্টি পৰিছে।
যদি আপোনাৰ ক্ষেত্ৰত এইসমূহ সমস্যাৰ এটা সমস্যা হ'লেও আছে, তেনে 15 জুন সোমবাৰৰ দিনা যি অমাৱস্যা হ'বলৈ গৈ আছে, সেইদিনা ৰাতিপুৱা এমুঠি তিলেৰে ঘৰত এই উপায় কৰক। নৱগ্ৰহৰ বেয়া প্ৰভাৱ, বিশেষকৈ শনিৰ বেয়া প্ৰভাৱ দূৰ হৈ আপোনাৰ ক্ষেত্ৰত সমস্যা মুক্ত হ'ব পাৰিব। শনিয়ে কোনোদিন আপোনাক বেয়া নজৰ দিব নোৱাৰিব। যদি এই উপায় শুদ্ধভাৱে কৰিব পাৰে, তেনে মহাদেৱৰ কৃপাৰ দ্বাৰা নৱগ্ৰহ সন্তুষ্ট হৈ শনিৰ বেয়া প্ৰভাৱ আঁতৰি যাব। এই উপায় অতি প্ৰমাণিত উপায় আৰু শাস্ত্ৰসন্মত উপায়। এই উপায় নিজে নকৰি যদি আনেও আপোনাৰ বাবে কৰিব পাৰে, তেনে আপুনি ফলাফল লাভ কৰিব পাৰিব। উপায়টো কৰিবলৈ আপোনাক এমুঠি ক'লা তিল লাগিব, অকণমান গুড় লাগিব। এই দিনটো সোমবাৰে, সেয়েহে পুৱাবেলা আপুনি মহাদেৱৰ চৰণত ধূপ বন্তি জ্বলাব। সন্ধিয়া স্নান কৰিব। স্নান কৰি মহাদেৱক স্মৰণ কৰি এখন ক'লা কাপোৰত ক'লা তিল আৰু অকণমান গুড়েৰে আপুনি এটা টোপোলা কৰিব। সেই টোপোলাটো আপোনাৰ ঘৰৰ পৰা উত্তৰ দিশলৈ দলিয়াই দিব। নহ'লে আপুনি সেই টোপোলাটো আনি সেই বস্তুখিনি অৰ্থাৎ ক'লা তিল আৰু গুড়খিনি গৰু বা কুকুৰক খুৱাই দিব। পাৰিলে আপুনি ক'লা কুকুৰ বা ক'লা গৰুক খুৱাব। তেতিয়া আপোনাৰ ক্ষেত্ৰত যি নৱগ্ৰহৰ বেয়া প্ৰভাৱ পৰি আছিল, সেই বেয়া প্ৰভাৱ দূৰ হৈ পৰিব। মহাদেৱৰ বিশেষ কৃপাত নৱগ্ৰহ সন্তুষ্ট হ'ব আৰু আপুনি সমস্যামুক্ত হ'ব পাৰিব। যদি সোমৱতী অমাৱস্যাত এই উপায় কৰে, মহাদেৱৰ কৃপাত নৱগ্ৰহ সন্তুষ্ট হৈ ওপৰত উল্লেখ কৰা সমস্যাসমূহৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। এই অমাৱস্যাত যদি আপোনাৰ এযোৰ পুৰণি চেণ্ডেলেৰে এটা সৰু উপায় কৰিব পাৰে, তেনে মা দুৰ্গাৰ কৃপাত আপুনি সদায় শত্ৰুমুক্ত হৈ থাকিব পাৰিব। অমাৱস্যাত মা দুৰ্গাক পূজা কৰা হয় বা দেৱী শক্তিক পূজা কৰা হয়। আপুনি যদি এইদিনা সন্ধিয়া মা দুৰ্গাৰ নাম স্মৰণ কৰি এই সৰু কামটো কৰে, তেনে আপোনাৰ শত্ৰুৱে আপোনাক দেখিলে কেতিয়াও শত্ৰুতা কৰিব নোৱাৰে। মাতা দুৰ্গা হৈছে দৈৱ শক্তিৰ দ্বাৰা সৃষ্টি হোৱা এক আচৰিত শক্তিৰ অধিকাৰিণী দেৱী। তিলোকত এনে কোনো শক্তি নাই যাৰ মুখামুখি হোৱাৰ সাহস কৰিব পাৰে। এই অমাৱস্যাৰ দিনা যদি ৰাতি আপোনাৰ এপাত পুৰণি চেণ্ডেলেৰে এটা সৰু উপায় কৰি আপোনাৰ ঘৰৰ চৌহদত সেই চেণ্ডেলপাত ৰাখি থয়, তেনে কোনোদিনেই আপোনাক শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে। যিমান ক্ষমতাশালী শত্ৰু হ'লেও আপোনাৰ ওচৰত যিকোনো ক্ষেত্ৰতেই তলমূৰ কৰি চলিবলৈ বাধ্য হ'ব। আপোনাৰ যদি শত্ৰু আছে, শত্ৰুৱে যদি আপোনাক হিংসা অন্যায় কৰিছে, তেনে এইদিনা সন্ধিয়া এই উপায় নিশ্চয় কৰক। এইদিনা সন্ধিয়া আপুনি স্নান কৰিব, আপোনাৰ নিজৰ এযোৰ পুৰণি চেণ্ডেল ল'ব আৰু দেৱী শক্তিক ভক্তি কৰি এগছি বন্তি জ্বলাব। ইয়াৰ পিছত আপোনাৰ পুৰণি চেণ্ডেল পাতৰ তলফালে যি শত্ৰুৱে আপোনাক আমনি কৰিছে বা অশান্তি কৰি আছে, তেওঁৰ নামটো ক'লা চিয়াঁহীৰে লিখি দিব। লিখাৰ সময়ত আপুনি দেৱী কালী মাতাৰ নাম স্মৰণ কৰি শুদ্ধ মনেৰে শুদ্ধ অন্তৰেৰে তেওঁক আপোনাৰ মনৰ কথা জনাব। আৰু আপুনি এটা লোৰ পিন লৈ সেই নামটো অৰ্থাৎ আপুনি লিখা নামটোৰ মাজেৰে সেই পিনটো অৰ্থাৎ সেই গজালটো ভৰাই দিব আৰু সেই পিনেদি এডাল ৰছী ভৰাই আপোনাৰ ঘৰৰ পশ্চিম দিশত কোনো গছত ওলমাই ৰাখিব। আপুনি নিশ্চয় দেখিছে বহু মানুহেই নিজৰ ঘৰৰ চৌহদৰ ভিতৰত এনেকৈ গছত চেণ্ডেল ওলমাই থয়। এই উপায় বহু মানুহেই কৰে। আপুনি যদি এই অমাৱস্যাৰ দিনা এই উপায় কৰি থ'ব পাৰে, যি শত্ৰুৰ নাম লিখিব আপুনি, সেই শত্ৰুৱে আপোনাক কেতিয়াও শত্ৰুতা কৰিব নোৱাৰে। সেই শত্ৰুৱে আপোনাক দেখিলে সদায় মূৰ তল কৰি চলিব। আপোনাৰ ওচৰত তেওঁ গোলাম হৈ পৰিব। সদায় আপোনাৰ কথা হয় হয় বুলি ক'বলৈ বাধ্য হ'ব। যি শত্ৰুৰ বাবে আপুনি এই উপায় কৰে অমাৱস্যাৰ দিনা, সেই শত্ৰুৱে আপোনাক কোনোদিন মূৰ তুলি কথা ক'ব নোৱাৰিব। এই অমাৱস্যা হৈছে অধিক শক্তিশালী অমাৱস্যা। এইদিনা যদি ৰাতি আপুনি এগছি বন্তি ঘৰৰ দক্ষিণ দিশত জ্বলাই তাত দুটা পুৰঠ লং আৰু এমুঠি তিল দি এটা কাম কৰিব পাৰে, তেনে আপোনাৰ ঘৰত কোনোদিন ভূত প্ৰেত প্ৰেতাত্মা বিৰাজিন আদিৰ পৰা কোনো অপকাৰ হ'ব নোৱাৰে। আৰু আপোনাক এই কামৰ জৰিয়তে কোনো শত্ৰুৱে আপোনাক তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা প্ৰভাৱান্বিত কৰিব নোৱাৰে। এই কাম আপুনি কৰক, আপোনাৰ ঘৰখন সদায় সুৰক্ষিত হ'ব দেৱী মহামায়াৰ কৃপাত। আপুনি সন্ধিয়া সম্পূৰ্ণ আন্ধাৰ হোৱাৰ পিছত আপুনি স্নান কৰিব। আপোনাৰ ঘৰৰ দক্ষিণ দিশত এগছি বন্তি জ্বলাব। বন্তিগছি জ্বলাই আপুনি মা দুৰ্গাৰ 5টা ৰূপৰ কথা স্মৰণ কৰিব বা 5টা নাম উচ্চাৰণ কৰিব। সেই চাকিগছিত দুটা পুৰঠ লং আৰু কেইটামান তিল দিব আৰু এমুঠি তিল হাতত লৈ মা দুৰ্গাৰ 5টা নাম কৈ তিলকেইটা মোহাৰি মোহাৰি আপোনাৰ ঘৰৰ উত্তৰ দিশলৈ আহি ঘৰৰ চাললৈ আপুনি দলিয়াই দিব, নাইবা আপুনি ঘৰৰ মূধচলৈ দলিয়াই দিব। মা দুৰ্গাৰ 5টা নাম হৈছে জয় মা কালী, জয় মা চামুণ্ডা গোসানী,
জয় মা জগদম্বা, জয় মা দুৰ্গা, জয় মা চণ্ডী। আপুনি এনেকৈ নামকেইটা কৈ কৈ আপুনি সেই তিলমুঠি মোহাৰি থাকিব আৰু মোহাৰি মোহাৰি আপোনাৰ ঘৰৰ চাললৈ দলিয়াই দিব। নহ'লে আপোনাৰ ঘৰৰ তলৰ ভিতৰৰ পৰা অৰ্থাৎ চৌহদৰ পৰা বাহিৰলৈ দলিয়াই দিব। যদি আপুনি এনেকৈ কৰিব পাৰে এই অমাৱস্যাৰ দিনা ৰাতি অৰ্থাৎ সন্ধিয়া হোৱাৰ পিছত আপোনাৰ ঘৰত কোনোদিন তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে বা অশৰীৰ কোনো আত্মাই আপোনাৰ ঘৰখনক কেতিয়াও আমনি কৰিব নোৱাৰে। মা মহামায়াৰ শক্তিৰ দ্বাৰা আপোনাৰ ঘৰখন সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব আৰু যিকোনো বিপদত মা মহামায়াই আপোনাক সহায় কৰিব। ইয়াৰ উপৰিও যদি এইদিনা সন্ধিয়া আপুনি আহঁত গছৰ গুৰিত গাখীৰ আৰু তিল মিশ্ৰণ কৰি তামৰ পাত্ৰৰে দিব পাৰে তেনে আপোনাৰ নৱগ্ৰহৰ যিকোনো দোষ দূৰ হ'ব, লগতে শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পৰিব পাৰে। এইদিনা আপুনি যি অমাৱস্যা মিলিব, এই অমাৱস্যাত আপুনি এইসমূহ কাম কৰক, আপোনাৰ যিকোনো সমস্যাই দূৰ হ'ব। এই মল মাহৰ অমাৱস্যা সোমবাৰে পৰাৰ বাবে আপুনি এইদিনা বহু কাম কৰিব পাৰে। আপোনাৰ ঘৰখন মহাদেৱৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব। আপুনি এই দিনটোত মহাদেৱক স্মৰণ কৰি মহাদেৱৰ লিংগত জল বা গাখীৰ অৰ্পণ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনাৰ ৰোগ ব্যাধি নাশ হ'ব। আপুনি এই দিনটো যদি মহাদেৱৰ শিৱলিংগত বা মহাদেৱৰ চৰণত বেলপাত অৰ্পণ কৰে তেনে আপোনাৰ ক্ষেত্ৰত যি ভাগ্যৰ দোষ আছে সেই ভাগ্যৰ দোষ খণ্ডন হৈ পৰিব। আপোনাৰ ভাগ্যলৈ সৌভাগ্য আহিব। মহাদেৱৰ কৃপাত আপোনাৰ ধন টকা পইচাৰ দিশত উন্নতি আহিব। এই দিনটোত আপুনি যদি দুখীয়া নিচলাক খাদ্য বা বস্ত্ৰ দান কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত বহু উন্নতি আহিব। আপোনাৰ যি আধৰুৱা কাম আছে সেই আধৰুৱা কামৰ পূৰ্ণতা পাব। এই অমাৱস্যা সাধাৰণ অমাৱস্যা নহয়। এইদিনা পাৰিলে আপুনি ঘৰত মাছ মাংস বা আমিষ আহাৰ কেতিয়াও গ্ৰহণ নকৰিব। এইদিনা ব্ৰতৰে থাকি যদি মহাদেৱক পূজা কৰি শনিদেৱৰ বাবে বন্তি জ্বলাব পাৰে সৰিয়হৰ তেলৰ, তেনে আপোনাৰ ক্ষেত্ৰত শনিৰ প্ৰভাৱ একেবাৰে দূৰ হৈ পৰিব। শনিৰ দ্বাৰা আপোনাৰ কৰ্মৰ উন্নতি হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম যদি আপুনি 15 জুনত যি অমাৱস্যা মিলিব সেই অমাৱস্যাৰ দিনা যদি কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত বহুখিনিতেই সহায় পাব। ভগৱানৰ কৃপা পৰিব। দেৱী শক্তিৰ দ্বাৰা আপোনাৰ উন্নতিৰ পথ সুচল হৈ পৰিব। আশা কৰিছোঁ এই অমাৱস্যাৰ দিনা আপুনি এইসমূহ কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।